হেৰেষ্টো ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কুল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকলৰ বন্ধুবান্ধৱসকল তো মই এটা ভিডিঅ' দিছোঁ এইটো হৈছে জীৱন গঢ়াত গ্ৰন্থৰ ভূমিকাৰ বিষয়ে এখন ৰচনা মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক মেছেজ কৰিছে তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পাতনি মানৱ জীৱন এক অন্তহীন শিক্ষাৰ যাত্ৰা এই যাত্ৰাত জ্ঞান অভিজ্ঞতা আৰু চিন্তাধাৰাৰ বিকাশত গ্ৰন্থ বা পুথিৰ অধ্যয়ন অমূল্য গ্ৰন্থ কেৱল তথ্যৰ ভঁৰাল নহয় ই এক জীৱন্ত শিক্ষক এক নিস্বাৰ্থ বন্ধু আৰু এক নিৰ্ভৰযোগ্য পথ প্ৰদৰ্শক জীৱন গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা বহুমুখী আৰু গভীৰ জ্ঞানৰ উৎস হিচাপে গ্ৰন্থ প্ৰাচীন কালৰ পৰা গ্ৰন্থক জ্ঞানৰ আধাৰ হিচাপে গণ্য কৰা হৈছে যিকোনো বিষয় ইতিহাস বিজ্ঞান সাহিত্য দৰ্শন সমাজবিদ্যা সকলোৰে মূল আধাৰ হৈছে গ্ৰন্থ এগৰাকী ব্যক্তি যিমানে অভিজ্ঞ হ'ব তেওঁ নিজৰ জীৱনত সকলো বিষয় জানিব নোৱাৰে কিন্তু গ্ৰন্থৰ সহায়ত তেওঁ বিশ্বৰ যিকোনো প্ৰান্তৰ জ্ঞান লাভ কৰিব পাৰে এইদৰে গ্ৰন্থে মানুহক জ্ঞানৰ দিশে আগবঢ়ায় মানসিক বিকাশ আৰু চিন্তাশীলতা গ্ৰন্থ পঢ়াৰ অভ্যাসে মানুহৰ চিন্তা শক্তি বিশ্লেষণ ক্ষমতা আৰু কল্পনা শক্তি বৃদ্ধি কৰে সাহিত্য গ্ৰন্থই মানুহক সহানুভূতি নৈতিকতা আৰু সৌন্দৰ্যবোধ শিকায় দৰ্শন বা মনোবিজ্ঞানৰ গ্ৰন্থই আত্মবিশ্লেষণৰ পথ দেখুৱায় এইবোৰে মানুহক অধিক চিন্তাশীল সহনশীল আৰু আত্মসচেতন ব্যক্তি হিচাপে গঢ়ি তোলে নৈতিকতা আৰু মূল্যবোধৰ বিকাশ শিশু অৱস্থাৰ পৰা গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তোলা হয় তেন্তে সেই শিশুটিয়ে জীৱনত নৈতিকতা সততা কৰুণাবোধ আদি মূল্যবোধ শিকিব পাৰে পঞ্চতন্ত্ৰ হিতোপদেশ মহাভাৰত ৰামায়ণ আদি গ্ৰন্থই নৈতিক শিক্ষাৰ ভঁৰাল আগবঢ়ায় এইবোৰে মানুহক সঠিক আৰু ভুলৰ পাৰ্থক্য বুজিবলৈ সহায় কৰে সমাজ আৰু সংস্কৃতিৰ বুজ গ্ৰন্থই মানুহক নিজৰ সমাজ সংস্কৃতি আৰু ইতিহাসৰ সৈতে পৰিচিত কৰায় লগতে ই অন্য সমাজ আৰু সংস্কৃতিৰ বিষয়ে জানিবলৈ সহায় কৰে এইদৰে গ্ৰন্থই আন্তঃসাংস্কৃতিক বুজ আৰু সহনশীলতা গঢ়ি তোলে উদাহৰণস্বৰূপে বিশ্ব সাহিত্য পঢ়ি আমি বিভিন্ন দেশৰ জীৱনধাৰা চিন্তাধাৰা আৰু মূল্যবোধ বুজিব পাৰোঁ আত্মবিশ্বাস আৰু অনুপ্ৰেৰণা জীৱনত বহু সময়তে আমি হতাশ বিভ্ৰান্ত বা নিৰাশ অনুভৱ কৰোঁ এনে সময়ত অনুপ্ৰেৰণামূলক গ্ৰন্থই এক নতুন আশাৰ পোহৰ জ্বলাই দিয়ে মহাপুৰুষৰ জীৱনী আত্মজীৱনী সফলতাৰ আঁৰৰ কাহিনী আদি পঢ়ি আমি নতুন উৎসাহেৰে আগবঢ়াৰ শক্তি লাভ কৰোঁ গ্ৰন্থই কয় তুমি পাৰা অভিনয় পথ আছে আৰু চেষ্টা কৰা ব্যৱসায়িক আৰু পেছাগত উন্নতি আধুনিক যুগত গ্ৰন্থ কেৱল সাহিত্য বা নৈতিক শিক্ষাৰ সীমাত সীমাবদ্ধ নহয় ব্যৱসায় বিজ্ঞান প্ৰযুক্তি চিকিৎসা আইন কৃষি আদি সকলো ক্ষেত্ৰতে গ্ৰন্থই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যিকোনো পেছাত সফল হ'বলৈ নিয়মিতভাৱে গ্ৰন্থ পঢ়া একান্ত প্ৰয়োজনীয়তা ডিজিটেল যুগত গ্ৰন্থ ৰূপান্তৰণ আজিৰ যুগত গ্ৰন্থৰ ৰূপ কিছু পৰিৱৰ্তন হৈছে ছফ্ট কপি ই বুক অডিঅ' বুক আদি নতুন মাধ্যমৰ আগমনে গ্ৰন্থ অধিক সহজলভ্য হৈছে যদিও মাধ্যম সলনি হৈছে গ্ৰন্থৰ মূল উদ্দেশ্য জ্ঞান বিতৰণ অটুট আছে ডিজিটেল গ্ৰন্থই সময় আৰু স্থানৰ সীমা ভাঙিবলৈ জ্ঞানৰ দিশে পথ মুকলি কৰিছে শিক্ষাৰ আৰম্ভণিত গ্ৰন্থৰ ভূমিকা শিশু শিক্ষাৰ আৰম্ভণিতে গ্ৰন্থৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৰঙীন ছবি সহজ ভাষা আৰু কল্পনাপ্ৰৱণ কাহিনীয়ে শিশুৰ মনত পঢ়াৰ আগ্ৰহ জন্মায় এই আগ্ৰহে আগলৈ গৈ গঢ়ি তোলে এজন জ্ঞান পিপাসু চিন্তাশীল আৰু দায়িত্বশীল নাগৰিক সমাজ গঠন আৰু গণতান্ত্ৰিক চেতনাৰ বিকাশ গ্ৰন্থই মানুহক সমাজৰ বিভিন্ন দিশৰ বিষয়ে সচেতন কৰে ই মানুহক নিজৰ অধিকাৰ দায়িত্ব আৰু সমাজৰ প্ৰতি কৰ্তব্যৰ বিষয়ে জানিবলৈ সহায় কৰে গণতান্ত্ৰিক সমাজত সচেতন নাগৰিক গঢ়ি তোলাত গ্ৰন্থৰ ভূমিকা অস্বীকাৰ্য উপসংহাৰ সঁচাকৈ গ্ৰন্থ হৈছে জীৱনৰ এক অমূল্য সম্পদ ই মানুহক জ্ঞান নৈতিকতা চিন্তাশীলতা সহানুভূতি আৰু আত্মবিশ্বাসেৰে সমৃদ্ধ কৰে এজন ব্যক্তি এখন সমাজ আৰু এজন ৰাষ্ট্ৰৰ উন্নতিৰ মূল আধাৰ হৈছে গ্ৰন্থ সেয়ে পঢ়া কেৱল এখন অভ্যাস নহয় ই হৈছে জীৱন গঢ়াৰ এক শক্তিশালী অস্ত্ৰ তো এইখনে আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ তো আৰু ইয়াতে যিটো গ্ৰন্থে বুলি আছে এইটো আপোনালোকে গ্ৰন্থই বুলি লিখিব তো মোৰ টাইপিঙত ভুল হৈছিল তো যদি ভিডিঅ'টো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে শেষত অন্যান্য প্লেলিষ্টবোৰ চাব তো সেইবোৰৰ দৰকাৰ ভিডিঅ' দিছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা